এতিয়া আমি এটা বিশেষ অনুষ্ঠানলৈ গৈ আছোঁ দুইজন ওলাই পেলাই ন আৰু আমাৰ প্ৰথমটো এনেকুৱা অনুষ্ঠান যিটোত আমি দুইজন গৈ আছোঁ আৰু বহুত এক্সাইটেডো হয় সেইটো হৈছে মানে আমাৰ যিটো এপ মানে এপৰ ক্লাছ প্লাছ বুলি কয় সেইটো এটা সাবমিট আছে মানে এটা সামিট মানে আছে এই ক্লাছ প্লাছৰ যোনে এপ বিলাক বনায় আৰু গোটেইখিনি আহিব মানে সিহঁতৰ আন্ডাৰত যোন আছে প্লাছ বেলেগ এডুকেটৰ বিলাকো অসমৰ সবকে মাতিছে মানে আজি আৰু আমাক বোলে চিফ গেষ্ট বুলি মাতিছে তাকে আমি এতিয়া ওলাই মেলি ৰেডি হৈ পেলাই এতিয়া গৈ আছো 11টা বজাত মাতিছিলে হোটেল ট্ৰিবো পেলেচ বঙাগড় আমাৰ ওচৰতে হয় বাৰু প্ৰথম মানে আহি পালো ন ৰুমত আৰু ফাৰ্ষ্ট এটা ৰুমত আনে ইয়াতে আমাক অলপ ৰেষ্ট চেষ্ট কৰিব দিছে আৰু মেকআপ কৰিব দিছে চিফ গেষ্ট যিহেতু আজি তাৰপিছত ট্ৰিবো পেলেচ হোটেলখনৰ আমাৰ ইয়াতে ভঙাগড়ত থকা তাৰপিছত ক্লাছ প্লাছৰ যোনটো এডুকেটৰ সামিট হ'ব গৈ আছে আৰু এক্সাইটেড নে ভয় লাগিছে নে কি হৈছে মই আজিলৈকে এনেকুৱা মানে এক্সপিৰিয়েঞ্চ হোৱা নাই ন ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ সেইকাৰণে আমাৰ দুটাৰ ফাৰ্ষ্ট আমাৰ এনেকৈ বিজনেছ মিটিং আৰু ইভেণ্ট আৰু আমাৰ এখেত হ'ল অ'নাৰ মেথছ এণ্ড ফিজিক্স হ'ব কমপ্লিট অ'নাৰ মেনেজমেণ্ট চব এখেত খাতি গালি কৰি আছে মানে ষ্টাৰ্ট হোৱাই নাই আমি বহুত সোনকালে আহি গ'লো ন মূৰটো আনকি শুকুৱাবও নাপালোঁ খানা আহিছে প্ৰথম ব্ৰেড অমলেট আমি নাখাওঁ বুলি ক'লোঁ মানে বেলেগ তাৰপিছত আকৌ কফি দিলে তাৰপিছত এতিয়া আকৌ এই দুটা খাই লওঁ অথনি কফি খালোঁ বাৰু কফি খাই হ'ল এতিয়া আমি ব্ৰেড অমলেট খাওঁ তাৰপিছত আমাৰ ইভেণ্ট আৰম্ভ হ'ব অৰ্গেনিক হৈ আছে নে অলপ সোশ্যাল মিডিয়া মাৰ্কেটিং কৰি কিবা কৰা গৈছে এতিয়া আমি মানে ধৰক তেনেকুৱা এড টাইপ দিয়া নাই আৰু বাকী কমপ্লিট আমাৰ ইনষ্টাগ্ৰাম পেজ আছে তাতে 60,000 মান ষ্টুডেণ্ট আছে তো তাতে মানে মই কি কৰোঁ কেনেকুৱা মাৰ্কেটিং কৰোঁ কাৰণ মোৰ মানে মোৰো মেট্ৰিকৰ স্ক'ৰবিলাক ভাল আছিলে তো মেট্ৰিক এণ্ড হাই ছেকেণ্ডেৰী তেতিয়া মানে মই কোৰ্চটো আমাৰ এপত আছে লাইক মই আপোনালোকক ষ্ট্ৰেটেজিটো শিকাই দিছোঁ কোৰ্চটো এপত আছে লাইক ঠিক আছে তো মই কি কৰোঁ হাউ টু ষ্টাডি ছ'চিয়েল চায়েন্স হাউ টু স্ক'ৰ 100 ইন মেথছ how I scored 100 in maths, how I scored highest marks in maths in high secondary এইবিলাক টাইপ ভিডিঅ' তাত মই কি কৰোঁ সিহঁতক তালে ডাইভাৰ্ট কৰোঁ মানে যে যদি তোমাৰ কিবা ডাউট থাকে তাত যোৱা সেনেকৈ ফাৰ্ষ্ট মাৰ্কেটিং আপুনি সেইটো কৰিব পাৰে ছেকেণ্ড এইবিলাক অৰ্গেনিক আৰু এইবিলাকে ট্ৰাষ্টটো বিল্ড কৰিব ছেকেণ্ড মানে মাৰ্কেটিং আছে লাইক মই গভৰ্ণমেণ্ট জবৰ কাৰণে এইটো বেছিকৈ ফ'কাছ কৰোঁ থিয়ৰী পাৰ্টটো মানে আমি কি কৰোঁ ইয়াত দিওঁ এপত দিওঁ থিয়ৰীটো এপত দিওঁ তাৰপিছত ADR বা এইবিলাকৰ বেংকিঙৰ PYQ বিলাক যিবিলাক প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ সেইবিলাক আমি ইউটিউবত আপলোড কৰোঁ তাত মই কৈ দিওঁ যেনেকৈ ইয়াততো বেছি মই স্পীডত বুজাব লাগিব তো তোমালোকে যদি থিয়ৰীখিনি জানিব লাগে দেন আমাৰ কোৰ্চত আহা তেনেকুৱা কৰোঁ টিপছবিলাকো থাকে মানে ADR এক্সাম হ'ল সেইবিলাকৰ কাৰণে শ্বৰ্টকাটবিলাক যে সেইবিলাক দি পেলাই বেছি মানে এট্ৰেক্ট কৰা হয় আৰু ইনষ্টাগ্ৰামৰ কাৰণে আপোনালোকে ইউজ কৰিব এনেকৈ কৈছে আৰু হোৱাট ইজ দ্য পাৰ্চেণ্টেজ কিমান টাইম দিব লাগে এনেকুৱা ফ্ৰী কণ্টেণ্ট দিবৰ কাৰণে আৰু তাৰ পৰা কনভাৰ্জন কিমান হৈ আছে পেইড কণ্টেণ্টৰ যোনবিলাক ফ্ৰী ভিডিঅ'ছ সেইবিলাক মই 10 মিনিটছৰ ভিডিঅ' দিওঁ আৰু সেইবিলাক মই ছেটাৰডে ছানডে শ্বুট কৰিলোঁ উইকটোৰ কাৰণে পাৰ উইক মানে পাৰ ডে এটা ভিডিঅ' আৰু তাৰ পৰা যদি চাওঁ পাৰ্চেণ্টেজ গম পোৱা নাযায় কিমান আহে 20-30% আহে চাগে তাৰ পৰা কাৰণ তাত কমেণ্টত দিয়ে চবে যে এই কোৰ্চটো কেনেকৈ জইন কৰিম ইনষ্টাগ্ৰামত দিলোঁ ফোন আহে ইনষ্টাগ্ৰামত কমেণ্ট আহে তেনেকৈ আহে ভেৰি নাইচ 20% ইজ লাইক হিউজ ছাৰ আপুনি মই সুধি আছোঁ আই এম কিউৰিয়াছ আই এম নট ইন ফ্ৰম দিছ লাইন বাট আমাৰ লগত বহুত কোচিং ইনষ্টিটিউট জোৰা আছে সেইকাৰণে ইয়'ৰ এক্সপিৰিয়েঞ্চ উই কেন ইউজ जब ऑनलाइन स्टार्ट किया था तब मैं अकेले था तो इन 2021 आई थिंक मैं मतलब जस्ट आई हैव पास फ्रॉम NIT सिलचर आई एम ए बीटेक फ्रॉम NIT सिलचर सो मैं लास्ट सेमेस्टर में था तो उसके बाद मैंने यूट्यूब में पढ़ाना स्टार्ट किया फर्स्ट ऑफ ऑल तो उसके बाद धीरे धीरे ये बिल्डअप हुआ एंड इन आई थिंक इन 2024 दिसंबर सो आई हैव कॉन्टेक्टेड द क्लास प्लस टीम एंड उसके बाद हम लोगों ने ऐप डेवलप किया उसके बाद 2025 जनवरी से हम लोग गूगल प्ले स्टोर में आ गए कोर्स सेट करके
মোৰ নম্বৰটো 600034. ভালকৈ কৈছা কিন্তু দেই তুমি ফুল চুল পাই ৰেডি। আমি ভিডিঅ' কৰিব নহ'লে কিন্তু এওঁলোকে যি কৰিছে লগাই দিম বাৰু, আপোনালোকে চাইছে চাগে মানে লগাই এইটো ভিডিঅ'ৰ আগত লগাই দিম। এতিয়া কিবা আৰু খোৱা বস্তু আনিব গৈছে। এতিয়া 4টাই বাজিলে নেকি ন? 4:30 বাজিলে। 4:30 বাজিলে আৰু এতিয়া আমাৰ বেংকত কাম থকা দেখি পেলাই আহি যাবলগীয়া হৈছে। মানে মানুহ আহিছিলে ন, সৰুকে পাতিছিলে যদিও আৰু মানে পাতিব তেওঁলোকে। আৰু এটা মানে মানুহ বহুত আহিছে, মানে আজি কেইজন আহিছে আৰু কথা পাতি থাকোঁতে মানে আমাৰ বহুত দেৰি হৈ গ'ল। আৰু ধৰা আমাক চবেই আহি একদম আইডিয়া লৈছে আৰু কেনেকে অনলাইনত গ্ৰ' কৰিব পাৰি। ভালো লাগিছে মানে নতুন মানুহ, নতুন আইডিয়া, অফলাইনৰ আইডিয়া আহিছে, শিলচৰৰ পৰা আহিছে। সেইবিলাক মানুহৰ লগত সিহঁতৰ অফলাইন ইনষ্টিটিউট আছে, মই অফলাইনৰ আইডিয়া ল'লোঁ। সিহঁতে মোৰ পৰা অনলাইন কেনেকে গ্ৰ' কৰিব পাৰি তাৰ আইডিয়া লৈছে। স্কুল চলোৱা মানুহ মানে বহুত ভাল মানুহ হয়নে? স্কুল চলোৱাৰ পৰা মানে বহুত ভাল মানে আইডিয়া আমি ল'লোঁ কেনেকে এখন আমি ইন ফিউচাৰ মানে পাৰিলে স্কুল এখন ন খুলিব পাৰিলে। আমি ইয়াততো নহয় বাৰু, ইয়াত ইম্পচিবল কথা মানে। এতিয়া মেমে সেইটো কাৰণে এইবিলাক মানে মিটিংছবিলাকত লাহে যাব আৰু মই মানে মানুহজনৰ পৰা বহুত আইডিয়া ল'লোঁ আৰু নাম্বাৰটো লৈ আহিছোঁ। তেওঁৰ পৰা পুৰা আইডিয়া লৈ তেনেকৈ আগবাঢ়িম বুলি। মোৰ মানে এখন স্কুল খুলিব মন আছে ন, খুলিব লাগিব আৰু স্কুল এখন। ভিডিঅ'টো আজি ইমানতে শেষ কৰোঁ আৰু খালোঁ বলো আৰু দেখাই নাথাকিলোঁ আৰু সেইটো ভালো নালাগে। তেওঁলোকৰ লগত কথা পাতি আমি মানে খালোঁ, সেয়া নেদেখুৱালোঁ আৰু ন।